নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ। এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। আজি 5 জনকৈ নৱনিৰ্বাচিত বিধায়কে গ্ৰহণ কৰিব শপত আৰু উপনিৰ্বাচনৰ সময়ত নিজৰ চমক দেখুৱাই জয়লাভ কৰিছিল 5 গৰাকীকৈ বিধায়ক আৰু সেই কেইগৰাকী বিধায়কে আজি শপত গ্ৰহণ কৰিব। সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত। আজি নৱনিৰ্বাচিত 5 সমষ্টিৰ বিধায়কৰ শপত গ্ৰহণ অনুষ্ঠান অসম বিধানসভাৰ অধিৱেশন ভৱনত হ'ব শপত গ্ৰহণ। আৰু শপত লব আজি সামগুৰিৰ বিধায়ক দীপ্লু ৰঞ্জন শৰ্মাই সামগুৰিত নিজৰ চমক দেখুৱাইছিল। লগতে শপত লব বিহালীৰ বিধায়ক দিগন্ত ঘাটোৱালে আৰু দিগন্ত ঘাটোৱালে আজি শপত গ্ৰহণ কৰিব। বিহালী সমষ্টিৰ পৰা তেওঁ যেটো জয়লাভ কৰিছিল। বগাইগাঁৱৰ বিধায়িকা দীপ্তিময় চৌধুৰীয়ে লব আজি শপত গ্ৰহণ আৰু ধলাইৰ নিহাৰ ৰঞ্জন দাস চিডলিৰ নিৰ্মল ব্ৰহ্মই আজি শপত গ্ৰহণ কৰিব। আমি এই মুহূৰ্তত জনাই আছো এটা ডাঙৰ খবৰ। আজি নৱনিৰ্বাচিত 5 সমষ্টিৰ বিধায়কৰ শপত গ্ৰহণ অনুষ্ঠান আৰু বিধানসভাৰ জিএনবি ভৱনত বিয়লি 4 বজাত শপত বাক্য পাঠ কৰোৱাব বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। উপস্থিত থাকিব মুখ্যমন্ত্ৰী সহ সকলো মন্ত্ৰী বিধায়ক আৰু নিজৰ চমক দেখুৱাই যেটো সকলোৱে জয়লাভ হৈছিল। কিন্তু ইয়াৰ মাজতে সামগুৰিৰ বাবে এটা যেটো ডাঙৰ খবৰ, কিয়নো সামগুৰিবাসীয়ে এবাৰ 23 বছৰৰ পিছত তেওঁলোকে অকংগ্ৰেছী বিধায়ক যেটো লাভ কৰিছে আৰু এবাৰ বিজেপিয়ে জয়লাভ কৰিবলৈ সক্ষম হৈছে সামগুৰিত। আৰু আজি সেই সামগুৰিৰ নৱনিৰ্বাচিত বিধায়কে আজি শপত গ্ৰহণ কৰিব আৰু আজিৰে পৰা যেটো তেওঁলোকে বিধায়ক হিচাপে কাম কাজ কৰি যাব নিজৰ সমষ্টিৰ বাবে আৰু কোনে কিমান উন্নয়ন কৰিব পাৰি নিজ সমষ্টিৰ বাবে সেয়া লৈ এতিয়া আশাবাদী হৈছে ৰাইজ জনতাই। আৰু জনতাই এই আশা লৈ যেটো ভোটদান কৰিছিল আৰু ভোটদান কৰাৰ পিছতে তেওঁলোকে জয়লাভ কৰিছে আৰু আজি শপত গ্ৰহণ কৰিব এই 5 জনকৈ সমষ্টিৰ বিধায়কে। নৱনিৰ্বাচিত 5 সমষ্টিৰ বিধায়কৰ আজি শপত গ্ৰহণ অনুষ্ঠান আৰু বিধানসভাৰ জিএনবি ভৱনত বিয়লি 4 বজাত শপত বাক্য পাঠ কৰোৱাব বিধানসভাৰ অধ্যক্ষ ডক্টৰ বিশ্বজিৎ দৈমাৰীয়ে। উপস্থিত থাকিব মুখ্যমন্ত্ৰী সহ সকলো মন্ত্ৰী উপস্থিত থাকিব আৰু বিয়লি 4 বজাৰ লগে লগে তেওঁলোকে শপত গ্ৰহণ কৰিব। যেটো বহু জল্পনা কল্পনাৰ অন্তত 5 জনকৈ বিধায়কে জয়লাভ কৰিছিল আৰু দেখিবলৈ পোৱা গৈছিল কংগ্ৰেছ বিজেপিৰ মাজত তুমুল যুদ্ধ হৈছিল। কিন্তু ইয়াৰ পাছতো বিজেপিয়ে বৃহৎ জয়লাভ কৰিছে আৰু এই বৃহৎ জয়লাভৰ পাছতে আজি শপত গ্ৰহণ কৰিব 5 জনকৈ বিধায়কে আৰু 5 জনকৈ বিধায়কে আজি শপত গ্ৰহণ কৰিব আৰু আজিৰে পৰা তেওঁলোকে নিজ সমষ্টিৰ বাবে কাম কাজ কৰি যাব। এয়া এটা অত্যন্ত ভাল খবৰ 5 সমষ্টিৰ বাবে, কিয়নো আজি এই 5 সমষ্টিৰ বিধায়কসকলে শপত গ্ৰহণ কৰিব আৰু আজিৰে পৰা তেওঁলোক নিজৰ কামত ব্যস্ত হৈ পৰিব।